সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, আজি VFA এইটো ক্লাছ নাম্বাৰ 2 হ'ব। ইয়াৰ আগত এটা ক্লাছ আপলোড কৰা হৈছিলে, যদি আপোনালোকে চোৱা নাছিলে নিশ্চয়কৈ চাই ল'ব। সো বহুতে কোৱেশ্চন কৰি আছিলে যে ইয়াৰ এন্ট্ৰেন্স এক্সাম অৰ্থাৎ যেটো পেট এক্সাম এইটো কেতিয়া হ'ব বুলি। তো চাওক, আপোনালোকক ডাইৰেক্টলি ক'ব নোৱাৰো যে কেতিয়া এক্সাম পাতিব বুলি, কাৰণ যেহেতু অফিচিয়েলি এভিয়ান্সৰ নোটিছ কৰি ঘোষণা কৰিছে। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই যে কেতিয়া এক্সাম পাতিব, নহ'লেতো হ'ব লাগিছিলে অক্টোবৰ নৱেম্বৰ মানতে চান্স আছিলে, কিন্তু এতিয়া ডাইৰেক্টলি ক'ব নোৱাৰি। গতিকে এতিয়া দেৰিও হ'ব পাৰে বা এক্সাম পাতিও দিব পাৰে। যি কি নহওক, যি কৰিব ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাব। ইয়াতে যেতিয়া নটিফিকেশ্যন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ জনাই থাকিম। এতিয়া ক্লাছটোলৈ আগবাঢ়ো। গতিকে ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাব পাৰে, হুইচ অৰ্গেনেল ইজ কল্ড দ্য পাৱাৰ হাউচ অফ চেল। এইটো মই আপোনালোকক কৈছিলোঁ, এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, যিহেতু বায়'লজিৰ পৰা বেছিভাগ কুৱেশ্যন ইয়াতে সুধিব। সো এইটো হৈছে মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। আৰু এটা নেক্সট কুৱেশ্যন, উদ্ভিদ কোষৰ কোন অংশত ক্লৰ'ফিল থাকে, আৰু এইটো ক্লৰ'প্লাষ্টত থাকে। উদ্ভিদ কোষৰ ক্লৰ'প্লাষ্টত ক্লৰ'ফিল থাকে। হুইচ ব্লাড চেল হেল্প ইন ক্লটিং। তেজৰ কোনটো অংশই ক্লটিঙত সহায় কৰে? ইয়াতে প্লেটেলেটছে সহায় কৰে তেজৰ, RBC WBC নহয়, ইয়াতে প্লেটেলেটছে সহায় কৰে। কোনটো ভিটামিনৰ বাবে ব্লাড ক্লটিঙত সহায় কৰে? এইটো হৈছে ভিটামিন K। নেক্সট 4 নম্বৰ কুৱেশ্যন, হুইচ হৰমন ৰেগুলেটছ ব্লাড চুগাৰ লেভেল। এইটো আগতেও কৈছিলোঁ, এইটো ইনচুলিন হৰমনে ব্লাড চুগাৰ লেভেলটো নিয়ন্ত্ৰণ কৰে। আৰু এইটো ক'ৰ পৰা নিহৰণ হয় এইটো আপোনালোকে জনাবচোন। ইয়াৰ আগত ক্লাছত মই জনাইছিলোঁ। হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ ব্লাড ক্লটিং। ব্লাড ক্লটিঙৰ বাবে এইটো ভিটামিন K, এইটো আপোনালোকে সকলোৱে জানে। হুইচ পিগমেণ্ট কিপছ গ্ৰীণ কালাৰ টু প্লেণ্টছ। গছবিলাকৰ যিবিলাক পাতৰ সেইবিলাক গ্ৰীণ কালাৰ কিয় হয়? সেইটো ক্লৰ'ফিল নামৰ এবিধ পদাৰ্থ থাকে বাবে। ইয়াত কেনেকৈ সেউজীয়া ৰং দেখুৱায় সেইটো মই আগত ভিডিঅ'ত জনাইছিলোঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত যেতিয়া ভিডিঅ' বনোৱা হৈছিল তেতিয়া। হুইচ ব্লাড চেল ফাইট ইনফেকশ্যন। যেতিয়া ইনফেকশ্যন হয়, সংক্ৰমণ হয়, তেতিয়া তেজৰ চেলে ইয়াতে কোষে সহায় কৰে, WBCয়ে সহায় কৰে। শ্বেত ৰক্তকণিকা। হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ ভিজন, অৰ্থাৎ চকুৰ দৃষ্টিৰ বাবে কোনটো ভিটামিন মানে ইয়াতে উপকাৰী হয়, মানে কোনটো ভিটামিনে সহায় কৰে? ভিটামিন A, অৰ্থাৎ ভিটামিন এৰ অভাৱত যিটো হয়, ডেফিচিয়েঞ্চিতে হয়, এইটো নাম হৈছে আমি জানো যে কুকুৰী কণা বুলি যাক কয়। চ' এইটো নেক্সটটো চাব পাৰে আপোনালোকে, মানৱ শৰীৰত কোন অংগই ৰক্ত পৰিশোধন কৰে? কিডনীয়ে ৰক্ত সংশোধন কৰে। তাৰপিছত হুইচ টিচু কানেক্টছ বনছ টু মাছল। ইয়াতে বন মানে হাড় আৰু মাংসপেশীৰ সৈতে কোনটো মানে কলাই ইয়াতে সহায় কৰে? এইটো হৈছে টেণ্ডন। আৰু এটা আছে যে বন টু বন। বন টু যিটো বন আছে, সেই বন টু বন এইটোৱে কি কৰে? লিগামেণ্টে কানেক্ট কৰাত সহায় কৰে। বন টু বন অৰ্থাৎ হাড়ৰ লগত হাড়। হুইচ ব্লাড গ্ৰুপ ইজ ইউনিভাৰ্চেল ডনৰ। মানে কৈছে যে কোনটো ব্লাড গ্ৰুপ, তেজৰ গ্ৰুপ ইউনিভাৰ্চেল ডনৰ বুলি কোৱা হয়? এইটো সাধাৰণতে O গ্ৰুপক কোৱা হয়, আৰু O নেগেটিভক সাধাৰণতে ইউনিভাৰ্চেল ডনৰ বুলি কোৱা হয়। এইটো এইকাৰণে কোৱা হয় যে O নেগেটিভ যিসকল ব্যক্তি আছে, এইটো অতিকৈ মানে কম পোৱা যায়। 100 জনৰ ভিতৰত 7 জন, অৰ্থাৎ অনলি 7% মানুহৰ ক্ষেত্ৰত এইটো পোৱা যায়। আৰু O নেগেটিভ এইকাৰণে ইউনিভাৰ্চেল ডনৰ বুলি কোৱা হয়, কাৰণ O নেগেটিভ থকা ব্লাড গ্ৰুপৰ মানুহে সকলোকে ৰক্ত দান কৰিব পাৰে। সাধাৰণতে O গ্ৰুপটোক, অৰ্থাৎ O পজিটিভ আৰু O নেগেটিভ দুয়োটাকেই মানে বহুত হাই ডিমাণ্ড ব্লাড গ্ৰুপ বুলি ধৰা হয়। আৰু ইউনিভাৰ্চেল ৰিচিপ্টৰ অৰ্থাৎ যিটো মানে সকলোৰ পৰা তেজ গ্ৰহণ কৰিব পাৰে, সেইটো জনাবচোন আপোনালোকে, কোনটো ব্লাড গ্ৰুপৰ মানুহে সকলোৰ পৰা তেজ ল'ব পাৰে, অৰ্থাৎ ইউনিভাৰ্চেল ৰিচিপ্টৰ বুলি কাক কোৱা হয়। হুইচ পাৰ্ট অফ দ্য চেল কণ্ট্ৰল চেল এক্টিভিটিছ। মানে কোষৰ যিবিলাক কাম হয় সেইবিলাক কিহে কণ্ট্ৰল কৰে? এইটো নিশ্চয়কৈ নিউক্লিয়াছ অৰ্থাৎ কোষ কেন্দ্ৰই কৰিব। লগতে কৈছে হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ বেলেঞ্চ। কোন মস্তিষ্কৰ কোন অংশই শৰীৰৰ সচলতা নিয়ন্ত্ৰণ কৰে? এইটো চেৰিবেলামে কৰে। হুইচ ব্লাড ভেছেল কেৰিজ ব্লাড ফ্ৰম হাৰ্ট টু বডি। হাৰ্টৰ পৰা, হৃদযন্ত্ৰৰ পৰা দেহলৈ কোনটো অংগই মানে তেজ কঢ়িয়াই লৈ যায়? এইটো আমি জানো, অক্সিজেনযুক্ত ব্লাড লৈ যায় হাৰ্টৰ পৰা বিভিন্ন অংশলৈ, আৰু এইটো লৈ যায় আৰ্চেৰী। ঠিক আছে, আৰ্চেৰী বা দ্য এৰ্টা বুলি কোৱা হয়। মেক্ৰ'মলিকুলছৰ মেইন এনাৰ্জিৰ চ'ৰ্চটো কি হয়? সেইটো কাৰ্বহাইড্ৰেট বুলি কোৱা হয়। হুইচ অৰ্গেন প্ৰডিউচ বাইল। বাইল প্ৰডিউচ অৰ্থাৎ পিত্ত কিহে তৈয়াৰ কৰে? এইটো আমি জানো যে লিভাৰ বা যকৃতে তৈয়াৰ কৰে। আৰু হুইচ হৰমন কণ্ট্ৰলছ মেটাবলিজিম। মেটাবলিজিম কোনটো হৰমনে ইয়াতে কণ্ট্ৰল কৰে? এইটো হৈছে থাইৰয়ড হৰমন বুলি কোৱা হয়, অৰ্থাৎ T3 and T4 হৰমন বুলিও যাক বুজোৱা হয়। হুইচ পাৰ্ট অফ দ্য নিউৰন ৰিচিভ ছিগনেলছ। নিউৰনৰ কোন অংগই সংকেত গ্ৰহণ কৰে? এইটো হৈছে যাক ডেনড্ৰাইট বুলি কোৱা হয়। অৰ্থাৎ ইয়াতে আমাৰ যিটো নিউৰন আছে,
যেটো নার্ভ সেল আছে ইয়াতে যে এনেকুৱা থাকে এইবিলাক এক্সন বুলি কোৱা হয় ঠিক আছে ইয়াতে আপোনালোকৰ এইবিলাকক ডেনড্ৰাইট বুলি কোৱা হয় আৰু এইটোৱে বেলেগৰ পৰা সংকেত গ্ৰহণ কৰে আৰু এইটো এক্সনৰ মাজেৰে পাৰ হৈ যায় এনেকৈ কানেক্ট হৈ থাকে সো আমাক ইয়াতে কি কৈছে নিউৰনৰ কোন অংগই সংকেত গ্ৰহণ কৰে আৰু এইটো হ'ব ডেনড্ৰাইট ঠিক আছে তাৰ পিছত হুইচ এলিমেন্ট ইজ এসেনশিয়াল ফৰ হেমোগ্লোবিন ফৰ্মেশন হেমোগ্লোবিনৰ গঠনৰ বাবে কোনটো এলিমেন্ট ইয়াতে প্ৰয়োজনীয় বুলি কৈছে এনসাৰটো হ'ব আইৰন হুইচ ইজ দা ষ্ট্ৰাকচাৰাল ইউনিট অফ প্ৰটিন প্ৰটিনৰ গঠনৰ কাৰ্যকৰী এককটো কি এটো হৈছে এমিনো এসিড অৰ্থাৎ এমিনো এসিড হৈছে প্ৰটিনৰ গঠনৰ কাৰ্যকৰী একক সো আজিৰ ভিডিওটো ইমানে আছিল কেনে পালে ক্লাছটো নিশ্চয়কৈ আপোনালোকে জনাব ভাল পালে নিশ্চয়কৈ লাইক এটা কৰিব আৰু চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে আগন্তুক নটিফিকেশনসমূহ বা আগন্তুক খবৰসমূহ পাই থাকিবলৈ নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিও এটা মাজলৈ ধন্যবাদ